Good morning. আজি Sunday গতিকে অকনমান দেৰিকৈ উঠিলো আৰু তাৰ পাছত চাওকচোন আজি বতৰটো কিমান ধুনীয়া বহুত দিনৰ পৰা ৰাতিপুৱা শুই উঠি একদম ইমান ৰ'দ দেখা পাও নহয় আৰু গৰমত অৱস্থা বেয়া আজি ৰাতিপুৱা শুই উঠি দেখিলো বৰষুণ দি আছে মনটো ভালেই লাগি গ'ল তাৰ পাছত ভাবিলো শাক-পাচলিবোৰ আকৌ চাকে অলপ বাঢ়িছে আৰু ছিঙিবও হৈছে অকনমান বাগিচাৰ পৰা আহোঁয়া বেঙেনা উলমিয়ে আছে আৰু হেফালে ভেন্দি ভুল অলপ লৈ আহোচোন বাৰু পতে এটা ভুল ছিঙি ললো দেখিলে তাকো এফাল মানে বেছি ওপৰত আছে মই ঢুকি পোৱা নাই এফাল ওপৰতে ৰল নহয় এতিয়া এফাল কেনেকে পাৰো ভাবি আছো কিবা এটা আনি পেলাই কাটিব লাগিব আৰু ইমান ধুনীয়াকে ভেন্দি লাগি আছে এতিয়া মই ছিঙিম গৈ আৰু আজি দুপৰীয়া বনাব লাগিব চাওক ধুনীয়াকে ভেন্দি ইমান ধুনীয়াকে ভেন্দিবিলাক লাগি আছে চাওকচোন আৰু মানে ভুল বহুত কলি পেলাই আছে কেদিন পিছত বহুত একেলগে ওলাব আৰু এইবিলাক ভেন্দি হেইয়া ওপৰটো আছে এতিয়া গৈ মই ছিঙিম আৰু সেইফালে বেঙেনা ওলমি আছে আৰু পিছফালে আৰু পাচলি আছে ছিঙিবলৈ যাম আৰু এতিয়া মই লাহে জলকীয়াও আছে আৰু এইফালে আমাৰ ফুলবোৰো আপোনালোকক বহুত দিনৰ মূৰত এবাৰ দেখুৱাই দিলো আৰু এইজোপা হৈছে জেসমিন এজোপা ফুলিলে যে ইমান ধুনীয়া গোন্ধাই নহয় আৰু বাকিবোৰ ৰাঙল আৰু সবতকে ভাল লাগে মোৰ এয়া অপৰাজিতা ফুল দেখিছানে কিমান ধুনীয়াকৈ লাগি আছে ফুল ব্লু কালাৰ এইফালে মই আহি গলো বাগিচাৰ ভিতৰত এয়া ভেন্দি ছিঙি ললো এইটো অকমান ডাঙৰেই হ'ল মই চোৱাই নাছিলো আহি পেলাই এটা ভুল ছিগি আনিলো দেখিলোচোন ইয়াত আৰু এটা ভুল হৈ আছে সেইটো চুকত সোমাই আছে বাট এইটো সৰু নিছিঙো দুদিনমান পিছত ছিঙিম এইটো দেখিছেনে বাৰু এইবাৰ আহিলো পিছফাললৈ আহি পেলাই পালো আৰু এটা ভুল এইটো ছিগি লওঁ দুটা হ'ল যেতিয়া ভালেই হ'ল দেখিছে কিমানখিনি পাচলি মই এতিয়া বাগিচাৰ পৰা উঠাই আনিলো আৰু এনেকুৱা ফ্ৰেছ পাচলি আৰু ছিঙিও ভাল লাগে আৰু খায়ো মানে ইমান সোৱাদ লাগে নহয় বেঙেনা ভেন্দি নেমু ভুল আৰু বহুত হৈ আছে আকৌ দুদিন পিছত আকৌ ছিগিব পাৰে এয়া গা ধুই আহিলো আপোনালোকে ভাবেনে বাৰু মানে সকলোকে সুধিছো আৰু মানে সানডে সকলোকে ৰেষ্ট দিয়ে কিন্তু মহিলাসকলৰ বাৰু ৰেষ্ট আছে নে কেতিয়াও নাই কিন্তু মহিলাসকলৰ যে অকনমান ৰেষ্ট কৰিবলৈ মন যায় সেইটো কিন্তু সকলোৱে এবাৰ ভাবিব লাগে দেই আচলতে ৰেষ্টটো আৰু কি কিন্তু ঘৰৰ সকলোৰে বাবে খানা বনোৱা আৰু সানডেটো বেছি বনোৱা হয় এয়া আমাৰো এতিয়া মাছ আনিছে তাৰ পিছত চিকেন এইবোৰ আজি বহুত বেছিকে বনাও আৰু সদায়ে বনাও কিন্তু আজি সানডে বুলি স্পেচিয়েল বনাব লাগিব আৰু আয়ান গৈছে ৰেলি আজি ঘূৰি আহি আছে গতিকে মই তাৰ ভাল পোৱা সকলো বস্তু আজি বনামেই বহুত দিন হৈ গ'ল সি ঘৰত নাই বেয়াও লাগি আছে এতিয়া সি আহি আছে মানে তাৰ 11টা বজাত ফ্লাইট আছে আৰু ককাক আৰু আইতাকৰ লগত গৈছে আৰু সদায় মহিলাসকলে সদায় নিজে বনাই নিজে খাব লাগে আৰু কেতিয়াবা বাৰু মহিলাসকলৰ মন যায় নাই যে বেলেগে ৰান্ধি দিব আৰু আমি খাম সদায় নিজৰ হাতৰ টেষ্টটোতকে কেতিয়াবা বেলেগে ৰান্ধি দিলে খাই কিবা এটা বহুত বেছি ভাল লাগে আপোনালোকৰ মন যায় নে কমেন্টত জনাবচোন মোৰ কিন্তু বহুত মন যায় যে সদায় মই ৰান্ধো কেতিয়াবা বেলেগে ৰান্ধি দিব অকনমান খাই চাও তেতিয়া বহুত মজা লাগে আৰু কেতিয়াবাটো বাহিৰত খাবৰ কাৰণে যাও কিন্তু যোনটো ঘৰৰ খানা বেলেগে বনাই দিব আৰু খাম সেইটো কিন্তু বহুত ভাল লাগে দেই তাতো এটা মজা আছে দেখিছে কিমান মাছ আনিছে ইয়াৰ ৰিঠা মাছৰ পোৱালি তাৰপিছত আৰি মাছৰ পোৱালি বজাৰত গৈ বুলি আজি লোকেল মাছ বহুত দেখিলে সেইকাৰণে এইবিলাক উঠাই পেলাই লৈ আহিলে এয়া সানডে কাম এয়া বেলেগ দিও কৰো সানডে যে সঁচাকে মোৰ অকমান ৰেষ্ট কৰিব মন এইফালে ৰৈ গ'ল কালিৰ ৰুটি এতিয়া এইখিনি মই কি কৰিম পেলাইটো দিবলৈ মন নাযায় ইয়াৰ এটা নতুন ৰেচিপি মই বনাও আপোনালোকৰ শ্বেয়াৰ কৰি আছো চাই থাকিব এইফালে ৰুটিখিনি মই সৰু টুকুৰা কৰি কাটি ললো আৰু এইফালে ফ্ৰাই পেনখনত অকনমান ৰিফাইন দি লৈছো বাটাৰো দিব পাৰে ঘিও দিব পাৰে আৰু মই ৰিফাইনকে দিছো মই বাটাৰ ঘি ইমান নাখাও মানে এতিয়া তেল গৰম হৈ গ'ল এতিয়া ইয়াত দিছো কেইটামান পাঁচফোৰণ এইকেইটা ভালদৰে অকনমান ফ্ৰাই হৈ এতিয়া তেল গৰম হৈ গ'ল এতিয়া ইয়াত দিছো কেইটামান পাঁচফোৰণ এইকেইটা ভালদৰে অকনমান ফ্ৰাই হৈ ইয়াৰ পিছত তেলত দি মই পিঁয়াজ এটা লোৱা নাই এফাল পিঁয়াজ এনেদৰে কাটি লৈছো আৰু লগত দিছো কেঁচা জলকীয়া এইখিনি এতিয়া ইয়াত ফ্ৰাই হ'বলৈ দিওঁ আমি অকনমান ভালদৰে ফ্ৰাই কৰি লওঁ আৰু এইটো বনাবলৈ বেছি তেল নালাগে কম তেলতে হৈ যায় কিন্তু আগদিনা ৰুটি পেলাই দিয়াতকৈ এনেকৈ খালে যে কিমান টেষ্টি লাগে তাৰ পাছত মই ইয়াত দি দিম কেইটামান নৰসিংহ পাত এইকেইটাও ভালদৰে অকনমান ফ্ৰাই কৰি ল'ম
নিমখ দিলোঁ ইয়াত, নিমখ কমাই দিছোঁ যিহেতুকে আমাৰ ৰুটি বনাওঁতে নিমখ দিয়া থাকে। আৰু এতিয়া ইয়াত অকণমান দি দিম হালধি, তাৰপাছত অকণমান জিৰা গুড়ি, বেছি নহয়, আৰু কেঁচা জলকীয়া দিছোঁ, গতিকে মই জলকীয়া গুড়ি নিদিওঁ। আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। এতিয়া ভাবিলোঁ বাহিৰৰ পৰিৱেশটো চাই চাই ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত আকৌ কামত লাগিবই লাগিব, মাছ বাচিবলৈ আছেই। আকৌ লগ পাই আছোঁ আপোনালোকক। সকলো বনাইতো হৈয়ে গ'ল, দেওবৰীয়া লাঞ্চ, স্পেচিয়েল লাঞ্চ। কিন্তু কি হ'ল, কাটি পেলাই যে ছাইডত থ'লোঁ, ইমানবোৰ বনালোঁ, এটা কথা পাহৰিলোঁ। আকৌ এতিয়া এই ভৰ্তাখিনি বনাব লাগিব। গছৰ পৰা ছিঙি আলু যেতিয়া বনাবই লাগিব, আজি ছিঙি আজিয়ে খালে বৰ টেষ্টি লাগে, গতিকে এইখিনিও বনাই লওঁ দেই। কি বনালোঁ অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলেনো কাৰ লগত কৰিম, যিহেতুকে আপোনালোকে মোৰ চেনেলটো চাই থাকে, আপোনালোকৰ কাৰণে মই